চেৰিমনিয়েলি কৰিব লোকেল এমএলএ ক'ব টাইম দিলে মোক জনাব লোকেল এমএলএ যদি থাকে থাকিব নথাকিলে আমি চেৰিমনি যি বীজ ডিস্ট্ৰিবিউট হ'ব from now it will be distributed ceremonially যিকোনো বীজ এতিয়াৰ পৰা ডিস্ট্ৰিবিউট হ'ব চেৰিমনিয়েলি নিম্নমানৰ বীজ দিয়া বা কি দিয়া মানে পটান দিয়া কিবা এটা জেনুইন বীজ যোনে নিদিয়ে তেওঁলোকৰ এগেইনষ্টত আমি লিখিম য'ত এলিগেশ্যন আহিব তেওঁলোকৰ ইমিডিয়েটলি লাইসেন্স কেনচেল হ'ব আৰু আমি ক্ৰিমিনেল প্ৰচিডিংছ কৰিম কাৰণ আমিতো চহৰলৈ গুচি গ'লো বা ভালকে থাকো কাৰণ সাধাৰণ মানুহখিনিৰ হয় গতিকে এনেকুৱা সিস্টেম কৰিছো বৰ্থাৰি যাতে ভাঙিবই নোৱাৰে ভাঙিলেও যাতে 2 নম্বৰ দিনৰ পৰা কাম আৰম্ভ হ'ব পাৰে पहले मैडम क्या था जहां ब्रिज होता था वाटर रिसोर्स डिपार्टमेंटर मथाउरी भाঙিবই মাটিৰে আগত দিব আৰু আপোনালোকে বীজ আগত বিলাব আৰু বীজ কোনে পাইছে কোনে নাপাইছে এইটো এটা ডাঙৰ সমস্যা আমি এমএলএ গমে নাপাওঁ মই 15 বছৰ এমএলএ থাকিলো মই গমে নাপাওঁ তেওঁলোকে এমএলএ পৰা সহি লৈ গৈ থাকে তেওঁলোকে গাবু তেওঁলোকে বেলেগ কোনো নাপায় এটা মোক এটা কথা কওকচোন দাস ডাঙৰীয়া আমি ধৰি ললো এতিয়া ধানৰ সময় এতিয়া খাৰিফত আমি বীজ দিব কৰো মোৰ ক্যাৰেক্টাৰ না লুজ কৰা কাৰণ মইতো সব নাজানো কিন্তু মোৰ আইডিয়া যে চেৰিমনিয়েলি দিলে মানুহে গম পাব ডিপাৰ্টমেণ্টে কি কৰি আছে ডিপাৰ্টমেণ্টে গম পাব আৰু এবাৰৰ পৰা যদি জুনে ঠিকাদাৰে বীজ দিব তাক যদি পটা নলায় বুলি কোনো ধৰণৰ কম্প্ৰমাইজ নহব কৰবা যদি পটা নোলোৱাৰ বদনাম এনেও সঁচাই নিচাই আহে তেওঁলোকে